গুড মৰ্ণিং এভৰিৱান, ৱেলকাম টু পূজাছ ব্লগ। তো এতিয়া ৰাতিপুৱা বাজিছে 5টা আৰু এনেকৈ ভণ্টি ধুনীয়াকৈ শুই আছে। তাক দেখা পাই মোৰো শুব মন গৈছে, কিন্তু কি কৰিব, দৌৰিবতো যাব লাগিব, কষ্ট কৰিব লাগিব কিবা এটা পাবৰ কাৰণে। চ' মই ৰাতিপুৱাই ব্ৰাছ কৰি ৰেডি হৈ ওলালোঁ দৌৰিবলৈ। আৰু ৰাতিপুৱা বাটত কোনো নাথাকে, অলপ ভয় ভয়ো লাগে, কিন্তু উপায় নাই, যাবতো লাগিবই সাহস কৰি। আৰু মই যাওঁ সদায় শ্বৰ্টকাট ৰাস্তাৰে, কাৰণ ইয়াৰ পৰা মোৰ ৰুমৰ পৰা অলপ দূৰ হয় জেজ ফিল্ডলৈ। আৰু এইটো গছটো দেখিছেনে, ফুলবোৰ কেনেকৈ সৰি পৰি আছে, বহুত বিউটিফুল লাগে ৰাতিপুৱা চাই, সদায় চাই যাওঁ মই। আৰু সেই যে ৰোডটো দেখিছে, সেইটো হৈছে তাৰ পৰা মেইন ৰোড ওলাই। আৰু তাৰ পৰা মানে মোবাইল ওলোৱাটো এটা বহুত ভয়ৰ কথা, মানে তাতে বহুত মোবাইল স্নেচিং হয় মেইন ৰোডত। ৰাতিপুৱা মোবাইলটো যিমানে পাৰে অলপমান সাৱধানে ৰাখিব লাগে। আৰু মই আহি পালোঁ তাৰপিছত দীঘলী পুখুৰী। আৰু ইয়াতে চবে এনেকৈ ৰাতিপুৱা জগিং এক্সাৰচাইজ কৰি থাকে। ইয়াতে ৰাতিপুৱা গাড়ী এলাউ নকৰে, বিশেষকৈ জগিঙৰ কাৰণে। মানুহবোৰ ইয়াতে সদায় দৌৰিব আহে, এক্সাৰচাইজ কৰিব আহে। তাৰপিছত মই সেইপিনে গৈ পালোঁ জেজ ফিল্ড, এইখনেই হৈছে জেজ ফিল্ড। আৰু দৌৰাৰ সময়ত মই ভিডিঅ' কৰা নহ'ল, কাৰণ ফোন ধৰা মানুহ নাছিল, আজি বহুত কম